মানৱবাদী ভোট দিম তাক ভোট দিব। যোনে লংকা যায় ইয়ে ৰাৱণ। তাৰ ভিতৰত বাছাই কৰিব লাগে মানুহ কোনটো মানুহ ভোট দিব আৰু কোনটো মানুহৰ লিষ্টত নাম নাই। তো যোনে ভোট দিয়ে সিহঁতক সোধক যাই কিনি ঘৰে ঘৰে, বাইদেউ আপোনালোকে ভোট ক'ত দিব? ভোট যিটো ভাল লাগে সিটোতে ভোট দিম। এতিয়া আজি এইটো বছৰত চাব নৰেন্দ্ৰ মোদী গ'ল, যোনে গৰীব দুখীয়া মানুহ আছে চবেকে 5 লাখ টকা সোমাই দিব। ক'ৰ পৰা দিব? আপোনাৰ পৰাই দিব। আপুনি যদি খেতি বাৰী কৰে তেতিয়া চৰকাৰৰ ফাইদা হ'ব। চৰকাৰ কি ঘৰৰ পৰা বস্তুটো নিদিয়ে 1 টকা, নিজে মেহনত কৰিব লাগিব। আপুনি যদি 50 টাকা খাটা এটা দোকানত আপুনি 500 টাকা এটা জমা কৰিব লাগিব বেংকৰ নামত, তেনেহ'লে আপোনাৰ বেংকত পইচা নিদিব। দিব জানো? নিদিয়ে। 50 টাকা 50,000 টাকা লোক এটা কিবা সৰু মৰু দোকান কৰক, কেনেকৈ কালি এটা ডাঙৰ দোকান লৈ কিনে আপুনি কিবা না কিবা কাম কৰক, বুদ্ধিটো এনেই আহি যাব। এতিয়া আমাৰ কথা হ'ল আমাৰ দোকানৰ পৰঠা 30 টকা 40 টকা 50 টকা, ঠিক আছে 5টা ৰেট। চব ৰকমৰ মানুহ নাহে, কিছুমানৰ 10 টকাৰ মানুহ আহে, কিছুমান 50 টকাৰ মানুহ আহে, কিছুমানে